আজি প্ৰায় সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰায় বাল্য বিবাহ নোহোৱা হৈছে নে নাই? আজি বাল্য বিবাহ দিবলৈ সাহস কৰে? 100তকৈ অধিক কেছ আমাৰ ওপৰত দিয়া হৈছে। আমি কিয় বাল্য বিবাহ বন্ধ কৰিছো? আপোনাৰ ছোৱালী মোৰ ভনীক অৱঘাতে মৃত্যুৰ মুখলৈ মই ঠেলি দিব নোৱাৰো। ইয়াত বহুত গাৰ্জিয়ান আছে, বুকুত হাত থৈ কওক 13 বছৰৰ ছোৱালী বিয়া দিলে সংসাৰ চলাব পাৰিব? 13 বছৰৰ ছোৱালী যেতিয়া বিয়া দি দিয়ে, 14 বছৰত ছোৱালীজনী সন্তান জন্ম দিয়ে, ছোৱালীজনী বেমাৰী হৈ যায়, সন্তানটো বেমাৰী হৈ যায়, আমি নগাঁও চিভিল হস্পিটেলৰ পৰা আৰম্ভ কৰি নগাঁও মেডিকেল কলেজত 6 মাহ আমি দৌৰি থাকিবলগীয়া হয়। 6 মাহ পিছত আমি কান্ধত তুলি লৈ আমি কবৰস্থান বা শ্মশানলৈকে লৈ যাবলগীয়া হয়। আমি ভাল কাম কৰিছো কম বয়সত বিয়া দি, না নিজৰ হাতত নিজে ডিঙি চেপি নিজৰ ছোৱালীজনীক হত্যা কৰিলো? কম বয়সত বিয়া দিয়াৰ কাৰণে আজি স্বামী স্ত্ৰীৰ মাজত ডাঙৰ কাজিয়াৰ সৃষ্টি হয়। কম বয়স 12 বছৰত যেতিয়া বিয়া দিব, 13 বছৰৰ ছোৱালীয়ে সংসাৰ চলাব নোৱাৰে, শ্বশুৰক অজুৰ পানী দিব নোৱাৰে, শাশুড়িয়ে কিবা এটা ক'লে ভাল নালাগে, ছোৱালীজনী শুই থাকে। চাওকচোন, ছোৱালীজনী কম বয়সত বিয়া দিছে, বেমাৰী হৈছে, তাতো বিছনাই বিচাৰিব না। যেতিয়া বিছনাত শুই থাকে, আপোনাৰ আৰু মোৰ দৰে অভিভাৱকে ৰূপহী হাট বজাৰত আহি কওঁ আর কইও না করিম ভাই, এ সিদ্দিকের মেয়া বিয়া করলাম, শালা করে পংশুই খারাপ খালি হইয়া থাকে, হয় না? এই কথাটো কই গোটে বংশ ধরি গালি পারে, কিন্তু কোনো দেউতাকে অন্তৰত হাত দি নকলে যে কম বয়সত ছোৱালীজনী বিয়া দিয়াৰ কাৰণে ছোৱালীজনী বেমাৰী হল, অসুখী হল, কাম কৰিব নোৱাৰা হল, আৰু ছোৱালীজনী ঠেং। কাজিয়া আৰম্ভ হলে সব মানুহ নহয় দেই, কিছুমান অঞ্চল আছে দেৱানী মাতব্বর আছে না নাই ভাই? দেৱানী ধরে কয় মাতব্বর সব বাবা আমার বোর কেসাল চলেন বিচার করা লাগবে। কি হয়েছে? আর হরির হাতে কেসাল, স্বামীর হাতে কেসাল, আমাক মানে না, শ্বশুর মানে না। ইফালে ছোৱালীর বাপেকেও কয় কার কাছে মেয়া বিয়া দিলাম, এরা খালি ডেলি ডেলি মেয়া ধরে মারে, বিচার করে দিন। কয় নাই? বিচার করিব যায়, মোটামুটি 6 মাহ মান বিচার করে। বিচারের সিদ্ধান্ত কি জানে? বিচারের সিদ্ধান্ত রাতে 3টা বজাত হয়। দেওয়ানি ছোৱালী পক্ষর পরাও 500 লয়, লড়া পক্ষর পরাও 500 লয়, মানে 6 মাহ খায়। সব দেওয়ানি নহয়, মই হাত জোর করে অনুরোধ করি সবাই একটু ভাবি লব নালাগে। কিছুমান দেওয়ানি লাস্টত বিচার করি রাতে 3টা বজাত কয়, এই বেদব মেয়া, তুমি শ্বশুর মানো না, শাশুড়ি মানো না, মুখে মুখে তর্ক করো, ঠেং ধরে মাপ নাও। আরে ভাই, তার হয়েছে বেমার, সে কম বয়সত বিয়া দিয়ার কারণে তার শরীর হয়েছে অসুস্থ, তাক কয় ঠেং ধরে মাপ নাও। সি মাপ ললে বেমার ভাল হব। আপনার হয়েছে জ্বর, আপনি ট্যাবলেট দিয়েছে কাহর, ভাল হব? বেমারটো হয়েছে তাই বাল্য বিবাহ দিয়ার কারণে তাই সংসার চলাব পৰা নাই, তাই দেহাই কাম নকৰে, আৰু আমি তাক কৈ আছো ভৰিত ধৰি মাপ খোজা। আর এনেকুৱা ধৰণে 6 মাহ মান মাপ খোঁজার পিছত, 6 মাহ মান পিছত রূপহী হাটত দেওয়ানি আহি কয়, করিম ভাই আর পারলাম না, তোমার মেয়া নগাঁও কোর্টে নিয়ে যা ডিভোর্স করে দাও। বাল্য বিবাহ দিয়ার ফলত 95% বিয়া তালাক হয়ে গেছে, বিচ্ছেদ হয়ে গেছে। ভাল কাম হয়েছে? ভাল কাম হয়েছে? বাল্য বিবাহ দিছে, আমার ম্যাক্সিমাম মানুষ স্কুলত যোৱা নাছিলে। যেতিয়া বাল্য বিবাহ দিছিলে আপনি, ছোৱালীজনী ভোটার লিস্টত নাম কার ঘৰত উঠে ভাই? শ্বশুর ঘৰত। গার্জিয়ান কোন হয়? স্বামী বা শ্বশুর। যেতিয়া বর্ডার পুলিশ যায়, ছোৱালী কার গার্জিয়ান দেখে? স্বামীর নাম। তোমার বাপের নাম কি? সামাদ আলী। সামাদ আলীর নাম তো ইয়াত নাই, বর্ডার পুলিশের লেখি লাহে করে পঠাই দিয়ে আপনি কোর্টের ফলে কে দিয়ে বাল্য বিবাহ ভাল কাম হয়? গতিকে বাল্য বিবাহটা হচ্ছে ক্যান্সার বেমারতকে ভয়াবহ বেমার। আমি প্রায় হ্যাক কৰিছো, আৰু যদি কোনোবা অঞ্চলত আছে সেইটো আপোনালোকে বন্ধ কৰিব। ক্যান্সার বেমাৰত এজন মানুহৰ মৃত্যু হয়, আৰু বাল্য বিবাহত 2টা পৰিয়ালৰ মৃত্যু হয়। আমি হততে জানো যে ক্যান্সার বেমাৰত মানুহ মৃত্যু হয়, একলকে মৃত্যু হয়। আজিকালি ভাল হয় বাৰু কিছুমান, কিন্তু আমি স্বাভাৱিক আমাৰ সাধাৰণ জ্ঞানে কয় ক্যান্সার বেমাৰ হলে মানুহজন আৰু নাবাচিব। কিন্তু এই বাল্য বিবাহটো এনেকুৱা এটা বেমাৰ, 2টা পৰিয়ালৰ একেলগে মৃত্যু হয়, ছোৱালীৰ পৰিয়াল আৰু ল'ৰাৰ পৰিয়াল। এতিয়া বাল্য বিবাহ আপোনালোকে দিব? হাত দামকচোন, বাল্য বিবাহ দিব নেকি? মই আপোনালোকক নগাঁৱত কথা দিছো, মই আমচুত থাকো বা নাথাকো, আমচু অসমৰ মাটিত থাকিব। যদি পইচাৰ কাৰণে আপোনাৰ ল'ৰা বা ছোৱালী শিক্ষিত হ'ব পৰা নাই, পইচাৰ কাৰণে পঢ়িব পৰা নাই, পইচাৰ কাৰণে আপুনি বাল্য বিবাহ দিব লগা হৈছে, আপুনি আমচুক কব, আমচুৱে ভিক্ষা কৰি হলেও আপোনাৰ ছোৱালী শিক্ষাৰ পৰা বিয়া দিয়ালৈকে সকলো দায়িত্ব আমচুৱে বহন কৰিব। তথাপিতো বাল্য বিবাহ আপোনালোকে নিদিব। আৰু এটা সমাজত ডাঙৰ বেদি সৃষ্টি হৈছে ড্ৰাগছ, মদ। ইছলামত যিকেইটা বস্তু হাৰাম, ইছলামে যিকেইটা বস্তু নিষেধ কৰিছে, সেইকেইটা বস্তু আমি ধৰিছো, গজব আমাৰ ওপৰত আল্লাই দিছে।
গজব দিছে এইটো ড্ৰাগছ আজিকালি ল'ৰা ছোৱালী ড্ৰাগছ খায় মদ খায় আৰে ভাই ইমান ধুনীয়া এটা চেহেৰা দিছে ইমান ডাঙৰ ব্ৰেইন দিছে ইমান দেহাটো ভাল কিয় আমি মদ খাই ড্ৰাগছ খাই নিজৰ জীৱনটো ধ্বংস কৰিছো কম বয়সত নিজৰ জীৱনটোক আমি ভাল পাবলৈ কিয় শিকা নাই আমি কম বয়সত নিজৰ জীৱনটোক ভাল পাবলৈ গতিকে মই অনুৰোধ কৰিছো যে সমাজত ড্ৰাগছ মদ এইবিলাক বন্ধ কৰক বহুতে ভয় খায় যে ড্ৰাগছ খোৱা মানুহক বাধা দিলে বোধহয় মোক মাৰিব নেকি ভয় খায় নাই মদ খোৱা জুৱাৰ খেলা মানুহক বাধা দিলে মাৰিব নেকি আজি 10 জনে ড্ৰাগছ খাইছে মদ খাইছে জুৱা খেলিছে আপুনি বাধা দিয়া নাই কাইলৈ যেতিয়া আপোনাৰ লৰা যায় সেই গ্ৰুপৰ 11 নম্বৰ হ'ব তেতিয়া কিন্তু আপুনি ৰূপহীহাট বজাৰত কান্দি থাকিব লাগিব গতিকে আপোনাৰ লৰাটো 11 নম্বৰ হোৱাৰ আগতেই এই অঞ্চলত যিমান ড্ৰাগছ মদ আছে সব বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক সব ভালকে বুঝক মানিলে ভাল বেছি খাইছে চান্দাটো ট্ৰিটমেন্ট কৰক ৰিহাবত পঠাওক তাৰ পিছতো মানা নাই প্ৰয়োজনত লাঠি ল'ব লাগিব পুলিচক দিব লাগিব প্ৰয়োজনত সমাজচ্যুত কৰিব লাগিব সমাজ ভাল কৰিবৰ কাৰণে কাকো ৰেহাই দিব নালাগে মই এটা কথাই বাৰে বাৰে কৈছো নিজৰ ঘৰ নিজে চাফা কৰিব লাগিব নিজৰ খাদ্য নিজে খাব লাগিব গতিকে নিজৰ খোৱাখিনি নিজৰ খাদ্যখিনি আমি নিজ হাতেৰে খোৱাৰ কাৰণে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে আমি সংকল্প ল'ব লাগিব গতিকে বেছি কথা নকওঁ আকৌ বঙাইগাঁও যামগে মই কেৱল মাত্ৰ মই আপোনালোকক মোৰ ব্যক্তিগত জীৱনত দুটা কথা কৈ গৈছো দীৰ্ঘ 20 বছৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়ালত মই কাম কৰিলো আমচুৰ সংবিধান মতে এটা বয়স থাকে আৰু সেই বয়স মোৰ ডিচেম্বৰত উকলিব মই নতুনক দায়িত্ব এৰিব লাগিব মোৰ মা দেউতাকে মোক জন্ম দিছিলে কিন্তু দ্বিতীয়টো জন্ম মোক অসমৰ সংখ্যালঘু অসমৰ ৰাইজে মোক দিছে মোৰ প্ৰথম মা দেউতাৰ লগতে আপোনালোকে মোৰ মা দেউতা গতিকে সংবিধানক সন্মান জনাই যেহেতু মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পদবী এৰিব লাগিব দীৰ্ঘদিন মই কাম কৰোঁতে বহু কাম মোৰ ৰৈ গৈছে বহু মানুহৰ সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিছো পৰা নাই গতিকে কেৱল দোৱা ৰাখিব মই যতেই যেনেকৈ নাথাকো কিয় মৃত্যুৰ আগদিনাখনলৈকে যাতে মই 20 বছৰে জাতিটোৰ কাৰণে যেনেকৈ চিঞৰিছো যেনেকৈ কান্দিছো যেনেকৈ মই দৌৰিছো তেনেকুৱা ধৰণে যাতে মই দৌৰি থাকিব পাৰো জাতিটোৰ কাৰণে কথা ক'ব পাৰো এই দোৱা মই আপোনালোকৰ পৰা বিচাৰিছো বহু সময়ত বহুত সংখ্যালঘু ৰাইজক বহু আশা মই পূৰণ কৰিব পৰা নাই এটা ছাত্ৰ সংগঠনৰ সভাপতি হিচাপে গতিকে সেইখিনিও আপোনালোকে নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব দীৰ্ঘ যাত্ৰাত মোৰ সতীৰ্থ নগাঁৱৰ সতীৰ্থসকল আছিলে প্ৰাক্তন সতীৰ্থসকল আছে বহুতৰ লগত চাহ চিনাকি হ'ল মোৰ নিজৰ ভাই ককাতকৈ আপোন হৈ পৰিল মোৰ আমচুৰ পৰিয়াল আজি সংখ্যালঘু ৰাইজ আজি আপোনালোকৰ মৰম আপোনালোকৰ ভালপোৱা আপোনালোকৰ আশীৰ্বাদ নোহোৱাৰ হলে আজি মই ৰেজল্ট কৰিম চৰকাৰ হ'ব নোৱাৰিলোহেঁতেন গতিকে সকলোখিনি আপোনালোকে দিছে মোক ইয়াৰ বাহিৰে মই পৃথিৱীত মোৰ ইয়াতকৈ আৰু পাবলগীয়া আৰু বেছি ডাঙৰ বস্তু নাই মোক আপোনালোকে যিখিনি দিছে মোক যিটো পৰ্যায়লৈকে আপোনালোকে লৈ আহিছে এই পৰ্যায়ত আৰু মোৰ নেদেখা জনজাতি ইয়াতকৈ আৰু ডাঙৰ কিবা পাব লগা আছে মই ভাবো নাই গতিকে মই নতুন যিসকলে দায়িত্ব ল'ব তেওঁলোকক মই কম আপোচবিহীনভাৱে সৎ আৰু নিষ্ঠা সহকাৰে এই সংগঠনটোক আগবঢ়াই লৈ যাব লাগিব সুদীৰ্ঘ 20 বছৰ নিজৰ ঘৰ নিজৰ পৰিয়াল নিজৰ মা দেউতাক যিখিনি সময় দিব লগা আছিল সেইখিনি হয়তো কেতিয়াবা দিব পাৰিছো কেতিয়াবা দিব পৰা নাই গোটেই অসম দৌৰি থাকিলো কিন্তু বহু আশা বুকুত থাকি গ'ল এই জাতিটো এতিয়ালৈকে উত্তৰণৰ বাট দেখা নাই কিন্তু সংবিধানক যেহেতু মই সন্মান জনাবই লাগিব সুদীৰ্ঘ প্ৰায় 3টা টাৰ্মছ মই সভাপতি হিচাপে আপোনালোকে মোক দায়িত্ব দিছিলে